এখন বৃহৎ সজাগতা পাতিছোঁ আৰু এই সজাগতা আচলতে বহুত মানে প্ৰয়োজনীয়তা এই কাৰণে আছে যে মহিলাসকলে এতিয়াও গ্ৰামাঞ্চলৰ বহু মহিলাসকলে গৰ্ভৱতী অৱস্থাত কেনেধৰণে খাদ্য গ্ৰহণ কৰিব লাগে বা কিশোৰীসকলে এনিমিয়া ৰোগৰ কাৰণে কি সাৱধানতা ল'ব লাগে এইবিলাকৰ প্ৰয়োজনীয়তা আছে আৰু আজি সুন্দৰভাৱে ইয়াৰ এই অঞ্চলৰ মহিলা বা কিশোৰীসকলে অংশগ্ৰহণ কৰিছে মই আশা কৰিছোঁ যে ভৱিষ্যতে এখন সুন্দৰ অসম গঢ়াত এই এনেকুৱা ধৰণৰ অনুষ্ঠানে যথেষ্টখিনি এটা ভাল ভূমিকা গ্ৰহণ কৰিব শুনা নাই তই মহিলাসকলক উদ্দেশ্যি যে ক'লে আজি শপত গ্ৰহণ কৰিবলৈ কোনো মহিলাই যাতে বিভিন্ন ৰোগত আক্ৰান্ত মৃত্যুবৰণ কৰিব লাগে কথাটো মহিলাসকলে নিজৰ স্বাস্থ্য ক্ষেত্ৰত নিজেও সজাগ হ'ব লাগে এগৰাকী মাতৃয়ে যোনদিনাৰ পৰা গৰ্ভৱস্থাৰ মানে পৰা তেওঁক গৰ্ভস্থান কৰে সেই দিনটোৰ পৰা সন্তান গৰ্ভস্থ হ'বলৈ যিখিনি সময়কণ থাকে সেই সময়কণত খোৱা খাদ্য পুষ্টিকাৰ খাদ্য গ্ৰহণ বা যিখিনি প্ৰয়োজনীয়তা অৱলম্বন কৰিব লাগে বৰ ডাঙৰ কথা আজি আমি সেইখিনি সজাগ নহওঁ কাৰণে দেখিছোঁ বহু মহিলাই অপুষ্টিকৰ সন্তানত জন্ম দিয়ে আৰু পিছত তেওঁ গোটেই জীৱনটোৱে কষ্ট ভোগ কৰিব লগা হয় শিশুটো আৰু মাতৃগৰাকী বা পৰিয়ালটো গতিকে মই আহ্বান জনাইছোঁ যাতে প্ৰত্যেকগৰাকী মহিলাই এগৰাকী যেতিয়া মাতৃ হ'বলৈ যায় সেই সময়ছোৱা তেওঁলোকে সজাগতা অৱলম্বন কৰিব লাগে যাতে আমি সমাজখনত এটাও মানে শিশুৰ যাতে কেতিয়াও মৃত্যু নহয় আৰু এগৰাকী গৰ্ভস্থ মাতৃৰো কেতিয়াও যাতে মৃত্যু নহয়